কৰিছোঁ। আৰু আত্মাৰ ধৰ্ম কি? ভগৱন্তৰ নাম। আত্মাৰ পোষণ কি? ভগৱন্তৰ নাম। বাকী শৰীৰবিলাক আপুনি মই পালোঁ, কিন্তু অকল শৰীৰৰ পোষণ দিলোঁ। কিন্তু আজি আমি আত্মাৰ পোষণ দিছোঁ, আত্মাটোৰ খাদ্য খুৱাই আছোঁ। সেইকাৰণে আত্মাৰ চুট বুঢ় নাই, আত্মাৰ ধনী দুখীয়া নাই, আত্মাৰ কলা বগা নাই। কাৰণ 5টা বস্তু ত্যাগ কৰিব পাৰিলেহে আমি ঈশ্বৰৰ ভক্তিটো লাভ কৰিব পাৰোঁ। 5টা বস্তু মনত ৰাখিব কথাটো। আইসকল সুন্দৰকৈ বহি যাওক, এটা পৰিৱেশ ৰাখিবৰ কাৰণে যত্ন কৰক। কৃষ্ণ কৃষ্ণ। আমি হুলস্থুলটো অকণমান বেছি হৈছে, আইসকলক আমি সেৱা জনাইছোঁ, বিনম্ৰ সেৱা। কৃষ্ণ। আপোনালোক একান্ত মনে কৃষ্ণ কথা শুনক, ভগৱন্তৰ কথা অমৃত গংগাত স্নান কৰক। কৃষ্ণ কথা শ্ৰৱণতে কি হয়? বোলে শ্ৰৱণ কীৰ্তনে বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ্য হবে আত পায়। যদি আপুনি ধৰ্ম অৰ্থ কাম মুখ্য আটাইকেইটা বস্তু যদি বিচাৰে, তেনেহ'লে আমি ভগৱন্তৰ কথা শুনিব লাগিব। কথা শুনিলেহে গুচে মনৰ সংশয়। এই শ্ৰৱণ ইমান ধুনীয়াকৈ কৰিব লাগিব। কৃষ্ণক আমি কৃষ্ণৰ চৰণত আমি সমৰ্পণ হ'ব লাগিব। গতিকে 5টা বস্তুৱে আমাক ভক্তিৰ ক্ষেত্ৰত বাধা দিয়ে। 5টা বস্তু দেই বাপাইসকল। সেই 5টা বস্তু হৈছে কি কি? জাতি, জাতি বিদ্যা মহতঞ্চ, ৰূপ যৌৱন মেবৈশ্য, যত্নেনে পৰিত্যজ্য পঞ্চতানি ভক্তি কণ্টক। এই 5টা বস্তু ভক্তিৰ কাঁইট। এক হৈছে জাতি। জাতি উচ্চ জাতি যদি হোৱা হয়, তেতিয়া স্বভাৱতে অহংকাৰ আহি যায় বাপাইসকল। স্বভাৱতে দেই, মই বোলে এই অঞ্চলটোৰ ভিতৰত আমাৰ জাতিটো কিন্তু উচ্চ, হয়নে বাৰু? নিজে নিজে অহংকাৰ আহি যাব। জাতি, জাতিটো আপোনাৰ ভকতিত বাধা দিয়ে, ভকতি কৰিব বাধা দিয়ে। সেইকাৰণে জাতিটো উচ্চ হ'লেও, জাতিটো ভগৱানে সৃষ্টি কৰা, কিন্তু আমি জাতি উচ্চ হ'লেও কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে যে আমি ভগৱানৰ দাস হয়। সদায় ভগৱন্তৰ আমি অৰ্পণ হৈ কিনি কথাটো ক'ব লাগিব, প্ৰভু যদিও মোৰ উচ্চ জাতি, তথাপিও মই আপোনাৰ এই দাসৰো দাস, সেৱক হয়। এই ভাৱনাটো আমি ৰাখিব লাগিব দেই বাপাসকল। সেইকাৰণে জাতি। তাৰপিছত বিদ্যা। বিদ্যা মানে হৈছে, যদি এই অঞ্চলটোৰ ভিতৰত পঢ়া লিখাত যদি কোনোবা ডিগ্ৰীধাৰী হয়, ডক্টৰ ডিগ্ৰী হয়, স্বভাৱতে তেওঁৰ অহংকাৰটো আহি যায়। সেইকাৰণে সেই অহংকাৰটোৰ পৰা মুক্ত হ'বলৈ হ'লেও আমি ঈশ্বৰক অৰ্পণ কৰিব লাগিব। বিদ্যা, জাতি বিদ্যা। মহতঞ্চ, যদি এই অঞ্চলটোৰ ভিতৰত কোনোবা ধনী মানী ব্যক্তি থাকে, যদি এই অঞ্চলটোৰ ভিতৰত যদি টকা পইচা থকা মানুহ হয়, তেনেহ'লে নিবিচাৰিলেও তাৰ অহংকাৰটো আহি যায়। স্বভাৱতে অহংকাৰ আহি যায়। মই এই অঞ্চলটোৰ ভিতৰত কি মালদাৰ মানুহ, ঔ হৰি ঔ ৰাম, হয়নে বাৰু? তেওঁ নিবিচাৰিলেও অহংকাৰটো আহি যায় বাপাসকল। সেইকাৰণে জাতি বিদ্যা মহতঞ্চ ৰূপ। ৰূপ দেখিবলৈ ধুনীয়া হ'লেও কিন্তু অহংকাৰ আহি যাব পাৰে দেই, আইসকলকো কৈছোঁ মই। ৰূপ, ৰূপটোত অহংকাৰ আহি যায়। আজি চৰকাৰখনে 10,000 টকাকৈ আপোনালোকক দিলে নহয়, হয়নে বাৰু? 10,000 টকাকৈ আইসকলে আনিবলৈ গৈছিলে, মিটিং পাতি পাতি। আপোনালোকৰ ইফালে দিলে নাই বাৰু? তেতিয়া চাব, এই অঞ্চলটোৰ ভিতৰত যদি ধুনীয়া এগৰাকী আই হয়, দেখিবলৈ বগীমগী হয়, কলি কলি আইৰ লগত খোজকাঢ়িবলৈও টান পায়। ঔ হৰি ৰাম, সঁচা হয় নাই বাৰু কথাটো? তেওঁ সদায় বগা বগা আইসকলৰ লগত, বগী বগী আইসকলৰ লগত খোজকাঢ়িবলৈ ভয় পায়। কলি কলি আই হ'লে মানে অকণমান বেয়াই পায়, তেওঁক আগবাঢ়িবলৈ দিয়ে, আমি পিছত যাম বুলি কয়, হয়নে বাৰু? সেইকাৰণে জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন। যৌৱনতো অহংকাৰ আহে। সেইকাৰণে যৌৱন টাইমটোতো সাৱধান হ'ব লাগিব আপুনি মই। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱন। যত্নেন পৰিত্যজ্য, যত্ন কৰি এই বস্তুবিলাক আমি ত্যাগ কৰিব লাগিব। আত্মাৰ কোনো উচ্চ জাতি নাই, নিচ্চ জাতি নাই। আত্মা ক'লা বগাৰ কথা নহয়, আত্মাটো সকলোৰে আমাৰ একেই,
একেই আত্মা আমাৰ, একেই জীৱ, একেই প্ৰাণ আপোনালোকৰ আমাৰ। আজি এই ভাগৱতে আমাক একেই, আমি যে ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ, এই তিনিটা বস্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে, হয়নে প্ৰভু? সেইকাৰণে গুৰুজনাই লিখিছে, কলমত লিখিছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্তই, এন্নুহু জানা আমি চাৰি জাতি, সকলোৱে গাব, এন্নুহু জানা আমি চাৰি জাতি, ও চাৰিও আশ্ৰমী, অনুহু আতি, অনুহু ধৰ্মশীল, দানব্ৰত তীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ অসমুদ্ৰৰ গোপী ভক্তা পদ অকমলৰ, দাসৰু দাস তান দাস ভৈল আমি, দাসৰু দাস তান দাস ভৈল আমি। আমি দাসৰু দাস, কাৰ দাস? গোপী ভত্তা, গোপীসকলৰ যিজন স্বামী, হয়নে বাৰু? ভত্তা মানে স্বামী, গোপীসকলৰ যিজন স্বামী সেইজন হৈছে ভগৱান কৃষ্ণ দেই বাপাইসকল। এতিয়া আমাৰ আপোনাৰ সকলোৰে স্বামী এজনে আকৌ। এতিয়া মোৰ পত্নী মোক স্বামী বুলি কয়, কিন্তু মই আচল স্বামী নহয় মোৰ পত্নীৰ, মই ডুপ্লিকেট স্বামী। অ হৰি অ ৰাম, মই ডুপ্লিকেট স্বামী। আমাৰ আচল স্বামী কোন? সকলোৱে গাব দেই। মহাপুৰুষ মাধৱদেৱে আচল স্বামীক পৰিচয় কৰি দিছে, হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ, তেবেহে প্ৰভু এৰাও। আমাৰ আচল স্বামী মানে আত্মাৰ স্বামী হৈছে পৰমাত্মা ভগৱান। ভগৱানে আমাৰ আচল স্বামী। বোলে তাঁতি বাপে কি কথা কৈছে বোলে, সেই বুলি আৰু আইসকলক বাপসকলে এৰি নিদিব, হয় নাই? বাপসকলে আইসকলক এৰি নিদিব, বোলে আচল স্বামী বোলে আপুনি নহয়, সেই বুলি আৰু এৰা এৰি নহ'ব আৰু দেই। কথাটো মই এইটো ক'ব বিচাৰিছোঁ, ইয়াত তাত্ত্বিক কথা সোমাই আছে, পাৰমাৰ্থিক কথা সোমাই আছে। তাৰমানে আপুনি সংবন্ধটো আমাৰ কাৰ লগত হ'ব লাগে? বেছি সংবন্ধ আমি ঈশ্বৰৰ লগত ৰাখিব লাগে। ঈশ্বৰে আমাৰ পৰম বান্ধৱ, ঈশ্বৰে আমাৰ আচল সম্বন্ধ। কাৰণ পুত্ৰ, পৰিবাৰ, ধন, টকা পইচাই আপোনাক ৰাখিব পাৰিবনে বাপাইসকল? ভাগৱতে কৈছে, এ যত সাংসা ধন ধান পুত্ৰ পৰিবাৰ, এ মৰিলে সংগে এক ৰতিও নযায়। এটা ৰতিও নিব নোৱাৰে। পুত্ৰ, পৰিবাৰ, ধন, টকা পইচা এটা ৰতিও কোনো নিব নোৱাৰে, কোনো কাৰো লগত নাযায়, এনেই কয়। এতিয়া আমাৰ আইগৰাকী, এই আমাৰ বিমল ডেকা বাপে যেতিয়া আইগৰাকীৰ লগত বিয়া পাতিছিল, আমাৰ শহীদ বান্ধৱ, তেতিয়া আইগৰাকীক প্ৰেম ভাল পাই কিনি আনিছিলে। তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, এই বুলি কৈছিলে। সোধক কৈছিলে নে নাই? আৰু আইগৰাকীও কৈছিলে, তোমাৰ অবিহনে ময়ো জীয়াই নাথাকোঁ। বোলে কোনে কাৰ কাৰণে জীয়াই নাথাকে এইটো পিছতহে ৰিজাল্টটো ওলাব। যেতিয়া তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, তুমিও মোৰ অবিহনে জীয়াই নাথাকা, তেতিয়া কি হ'ল বাৰু? হিয়া দিয়া নিয়া হৈ গ'ল। জুবিন গাৰ্গৰ গীত এটা আছে নহয়, হিয়া দিয়া নিয়া। তেতিয়াহ'লে হিয়া দিয়া নিয়া আৰু। তাৰপিছত আমাক চাৰিটা বস্তুৱে আমাক ধৰি লয়, জন্ম, জৰা, ব্যাধ আৰু মৃত্যু। এই চাৰিটা অৱস্থা মনুষ্যৰ হয়। জন্ম হ'লেও অলপ দিনৰ পিছত জৰা আহি যাব, শৰীৰ জৰ্জৰ হ'ব। তাৰপিছত ব্যাধে ধৰিব, বেমাৰে ধৰি ল'ব। যেতিয়া টান নৰিয়াত ধৰি ল'ব, তাৰপিছত মৃত্যু হয়। হয়নে বাৰু? মৰেনে মানুহ? আকৌ টান নৰিয়া যেতিয়া বেমাৰ হৈছিল বা হ'ব আমাৰ বিমল বাপৰ, তেতিয়া এই কথাটো মনত পৰি গ'ল, হৰি শুনিছানে? আইগৰাকীক কৈছে। তেতিয়া আইগৰাকী ক'ব, কি হ'ল কোৱাচোন? তুমি কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ, এতিয়া মই বোলে বিচনাত বোলে মৰিবলৈ লৈছোঁ, প্লিজ আহাচোন, তই মোৰ লগত অকণমান মৰিব লাগিব, হয়নে? তেতিয়া আইগৰাকী কি ক'ব জানেনে? আমাৰ ভাষাত এটা গালি আছে, বোলে বেধুৱা তই মৰছি যদি মৰ, মই তোৰ লগে মৰবাৰ নাইখে বুলি ক'ব। কি বুলি ক'ব? বোলে বেধুৱা তই মৰিছ যদি মৰ, মই তোৰ লগত মৰিবলৈ নাই বোলে। কিয়? তোৰ লগত যদি মই মৰি যাম, তেনেহ'লে নাতি পুতিবিলাকক কোনে খেলাব?
হয়নে বাৰু? সেইকাৰণে বাপ আইসকল কোনো কাৰো নহয়, অসাৰ অসংসাৰ ইয়াতো নাহিকে বিশ্বাস, কোনো কাৰো লগত নাযায়। এইটো মিছা, এইটো প্ৰতিশ্ৰুতি। বাপ আইসকল মিছা প্ৰতিশ্ৰুতি, কিন্তু এজন আমাৰ লগত যাব, সেইজন হৈছে ভগৱান। দেই বাপ আইসকল, ভগৱানে আমাক, আৰু যাবৰ সময়ত মাত্ৰ দুটা টোপোলা আমাৰ হাতত থাকিব, এটা হৈছে পাপৰ টোপোলা, এটা হৈছে পুণ্যৰ টোপোলা। কি? এটা পাপৰ টোপোলা আৰু এটা পুণ্যৰ টোপোলা। যেতিয়া ষ্টেচনত ট্ৰেইন আহি যাব, আপোনালোকৰ ইয়াত ট্ৰেইন ক'ত আহে বাৰু? হৰিচিঙাত ষ্টেচন আছে। যেতিয়া আমাৰ ছিগনেল ডাউন হ'ব, আমি কুজা হৈ যাম। ছিগনেল ডাউন যেতিয়া হ'ব, ট্ৰেইনখন আমাৰ আহি পাই যাব, হয়নে বাৰু? আৰু সেই ট্ৰেইনখনত যাবলৈ হ'লে আপুনি যাত্ৰী অকলে হ'ব লাগিব। এফালে ঘূৰি চাব কোনো নাই, এফালে ঘূৰি চাব কোনো নাই। বোলে মোৰ 4টা ল'ৰা, বোলে 4টা ল'ৰাও আপোনাৰ লগত নাযায়। যাবনে? যাবনে বাপ আইসকল? নাযায়। 4টা ল'ৰাও নাযায়। তাৰপিছত ইফালে চাব আইগৰাকী আহিছে নেকি, পিছফালে ঘূৰি চাব আইও নাই অহা, হয়নে বাৰু? বোলে বাপজন আহিছে নেকি, বাপজনো নাই অহা। বোলে হাতত মাত্ৰ দুটা টোপোলা, সেই দুটা টোপোলা লৈ আমি যাব লাগিব ট্ৰেইনখনত উঠিবৰ কাৰণে। আৰু যেতিয়াই আমি ট্ৰেইনখনত উঠিবলৈ যাম, তেতিয়া আমাক টিটিজনে ধৰি ল'ব। সেই টিটিজন হৈছে যমদূত। কোন? বোলে যমদূত। যমদূতে ক'ব টিকেট দেখা প্ৰথম, তাৰপিছত ট্ৰেইনত উঠিবলৈ দিম। আৰু টিকেটটো যদি দিব নোৱাৰিলে, তেতিয়া কাণত ধৰি তোমাক নমাই দিব। গতিকে আমি আজি এইটো টিকেটটো কটাই লৈছোঁ। বোলে কি টিকেট? বোলে ৰাম নামৰ টিকেট, কৃষ্ণ নামৰ টিকেট। আমাৰ বাপজনে যে গাই দিলে, হয়নে বাৰু? হৰি নামৰ টিকেটটো আজি কাটি ল'ব লাগিব। এই সংসাৰত যদি নাৰায়ণ নামৰ টিকেটটো কাটি ল'লে, কৃষ্ণ নামৰ টিকেটটো কাটি ল'লে, যম ৰজাক দেখাই দিব, ঐ মোৰ ওচৰত টিকেট আছে। অঁ টিকেট আছে নেকি? বোলে আছে। তই বোলে এচি ডাবাত বহিছ নে ৰিজাৰ্ভেশ্যনত বহিছ? বহি কিনি গৈ থাক ক'ত যাওঁ। অ' হৰি, অ' ৰাম। সেইকাৰণে এই টিকেটটো আমি ভালকৈ কৰি ল'ব লাগিব বাপ আইসকল। এই টিকেটটো কৰিবলৈ হ'লে আমি ভাগৱতৰ কাষলৈ আহিব লাগিব, বহিব লাগিব, ঈশ্বৰৰ কথা শুনিব লাগিব ভালকৈ, যাতে এই সংসাৰত টিকেটটো আমি কৰি ল'ব পাৰোঁ। মজবুত টিকেটটো যেতিয়া দেখাই দিম যম ৰজাক, তেতিয়া আমাক কি ক'ব? যমে ক'ব যে তই ক'ত যাওঁ, বহি কিনি গৈ থাক। গতিকে আমি সেই টিকেটটো কৰিবলৈ কাৰণে আজি ভাগৱত শুনি আছোঁ। শ্ৰৱণ কীৰ্তন বুলি কৈছে। নিৰন্তৰে আমি ঈশ্বৰৰ নাম গুণ ল'ব লাগিব। ধন টকা পইচা ঐশ্বৰ্য বিভূতি আমাৰ অসাৰ বস্তু, ইয়াৰ বস্তু ইয়াতে থাকি যাব। কোনো এটা ৰতিও নিব নোৱাৰে বুলি কৈছে। আপোনালোক চাব, এজন মানুহ যদি মৰি যায়, গাঁৱৰ যদি এটা মানুহ মৰি যায়, প্ৰথমে তাৰ কাপোৰ কানিবিলাকে অ' হৰি অ' ৰাম খুলি দিয়ে। হাতত যদি চুতলা এটা পিন্ধি থাকে, তাবিজ এটাও পিন্ধি থাকে বা সূতা এডালো পিন্ধি থাকে, সেইটোকো কেঁচিৰে কাটি দিব। কাটিবনে? আৰু যদি সোণৰ নাকফুলি পিন্ধি থাকে আইসকল, কি কৰিব বাৰু? যদি দুজনী ছোৱালী হয়, এজনীয়ে ক'ব মা মোকে সোণৰ নাকফুলিটো পিন্ধিবলৈ মোক দি যাম বুলি কৈছে। কাজিয়া আৰম্ভ হৈ যাব। বোলে ডেড বডিটোক এৰি কিনি মাকক এৰি দুই ভাই ভনীৰ মাজত কাজিয়া আৰম্ভ হৈ গ'ল। গতিকে এইকাৰণে কৈছে কোনো কাৰো নহয়। দেই বাপাসকল, আমাৰ এটা স্বাৰ্থৰ কাৰণে আমি এটা সংবন্ধ ৰাখিছোঁ। আমাৰ আচল সংবন্ধটো ঈশ্বৰৰ লগতে আমাৰ হ'ব লাগিব। এই কথাটোকে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক বুজাই আছে বাপাসকল। গতিকে পাঠ ভাগি অকণমান যাওঁ, তাৰপিছত আমি আকৌ আপোনালোকৰ মাজত এটা কাহিনী ক'ম। কৃষ্ণ। হে ৰাম জনু বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনিও ক মাতৃ তেৱে ইহাৰ নিৰ্ণয়। মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰন্তে মুকু তিৰহুৱে পাত্ৰ। ভকতিৰ আগে মাৱ মুখ কোন হয়, অ ভকতিয়ে মুক আতি অধীন কৰই। আৱেহি ভকতিৰ শুনিও
সাধন ও মুত সমৰ্পিয়া কৰি বেককৰ্ম এতিয়া ভকতি কেনেকে কৰিব লাগিব দেৱহূতি মাতৃক কৈছে, যত পুত্ৰ পৰিবাৰ ধন টকা পইচা আপুনি মই সকলো পালোঁ, ঈশ্বৰৰ ইচ্ছাত পাইছোঁ, আমি সকলো বস্তু ঈশ্বৰত অৰ্পণ কৰিব কৈছে বাপাই। পুত্ৰ পৰিবাৰ ধন টকা পইচা যিমান যি পালে সকলোখিনি আমি কৃষ্ণত অৰ্পণ কৰিব লাগিব। সেইকাৰণে আমি সকলোৰে চাব, এটা বিল্ডিং বনাবৰ কাৰণে পইচা সকলোৰে গোট খাই যায়, কিন্তু এটা গুৰু ঘৰ বনাবৰ কাৰণে আমাৰ হাতত পইচা থাকেনে বাৰু? নাথাকে। আমি বাঁহৰ হ'লেও এটা গুৰু ঘৰ বনাব লাগিব। এই গুৰু ঘৰটো যেতিয়া বনাম, ভগৱন্তকে সকলো বস্তু ৰাতিপুৱা গধূলি অৰ্পণ কৰিব কৈছে। সেইকাৰণে প্ৰত্যেকৰ ঘৰতে গুৰু ঘৰ থাকিব লাগে। ঈশ্বৰক সেৱা পূজা কৰিবৰ কাৰণে এটা সৰুকৈ হ'লেও স্থান থাকিব লাগে। যাহাৰ গৃহত নাহি উপাগত শৰীৰ একান্ত ভকত বা ভকতি, সিটো গৃহচয় সৰ্পৰ আলয় বুলি কৈছে, সেইটো সাপৰ গাত বুলি কৈছে। সেইকাৰণে আমি গুৰু ঘৰ এটা সুন্দৰভাৱে বনাব লাগে আৰু ৰাতিপুৱা শুই উঠি আমি ভগৱন্তক সকলো বস্তু অৰ্পণ কৰিব লাগিব। পুত্ৰ পৰিবাৰ ধন টকা পইচা সকলো ঈশ্বৰৰ বুলি ভাবিব লাগে। সকলো বস্তু যদি নিজৰ বুলি ভাবা হয়, তেতিয়া ভগৱানে ক'ব, ই দেখোন নিজৰ নিজৰ বুলিয়ে ভয় আছে, ই নিজৰ নিজৰ বুলি কয়, মোৰ মোৰ বুলি কয়, ই মৰি যাব। হয়নে বাৰু? আমাৰ মানুহবিলাকে কয় নহয়, মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ 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 মোৰ। আমাৰ ভাষাত কৈছে, মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ। তেতিয়া ভগৱানেও ভাবে, এই মানুহটাতো বোলে অকল মৰকে আছে, ইয়াকে বোলে জল্দি কৰি মৰাই দিয়াটোৱে ভাল। তাক সোনকালে 70 বছৰ 80 বছৰতে হৰি মোৰ তবে হ'লে তই অকল মৰকে আছে। এইটো সংস্কৃত শ্লোকত আছে, মম পুত্ৰ মম ভাজ্যা, অকল মম কৰিবলৈ কোৱা নাই আমাক। মমটোৰ আগফালে আমাক নটো বহুৱাই দিব কৈছে, ন মম, মোৰ একো বস্তু নহয় প্ৰভু, চব সকলো আপোনাৰে হয়। এই যে মোৰ ল'ৰাটো মোৰ নহয়, এইটো ভগৱানৰে হয় যেতিয়া বুলি ভাৱনাটো আহি যাব, তেতিয়া ভগৱানে কণ্ট্ৰল কৰিব দেই। আৰু মোৰ বুলি কৈ থাকিলে মানে যেতিয়া ল'ৰাটো আপোনাৰ কথা নুশুনিব, তেতিয়া আপোনাৰ হৃদয়ত এনেকুৱা খুন্দা মাৰিব, দুখৰ বেদনা মাৰিব। সেইকাৰণে মানুহবিলাকক দুখ আহিলে যে দুখ যেতিয়া আহে সহ্য কৰিব নোৱাৰে। কিয়ৰ কাৰণে নোৱাৰে? কাৰণ মোৰ বুলি ধৰি ৰাখিছে বস্তুবিলাকে, চব মোৰ বুলি ভাবি ৰাখিছে। সেইকাৰণে কিবা এটা দুখ পালে, ল'ৰাটো যদি আঁতৰি গুচি গ'ল, ছোৱালীজনী যদি পলাই গুচি গ'ল, তেতিয়া আৰু তাত দিনে ৰাতিয়ে এটাই চিন্তাত তাক মাৰি পেলাব, কি বোলে মোৰ ছোৱালীজনী মই ইমান কষ্ট কৰি পঢ়িছিলোঁ, ইমান বোলে পঢ়া শুনা কৰিলোঁ, ছোৱালীজনী হৰি ৰাম হৈ গ'ল, হয় নাই? চবকে গাই ফুৰিব, এটাই কথাই গাই ফুৰিব, গোটেই জীৱনটো গাই থাকিব। আহকতিটো বেয়া বস্তু বাপাই। আপুনি কৰ্তব্য কৰ্মটো কৰক। আপুনি ছোৱালী এজনী বিয়া পাতি আনিছে, আপোনাৰ পত্নী বনালে, তাৰ পালন পোষণ এইটো ধৰ্ম হয়, এইটো ভগৱানে কৰিব কৈছে। কিন্তু তাহাঁতৰ প্ৰতি এটেচমেণ্টটো মমতাত মোহত যদি আপুনি ফচি থাকিল, তেতিয়া সংসাৰ বন্ধনৰ পৰা আপুনি মই এৰিব নোৱাৰোঁ। সেইকাৰণে আজিকালিতো মানুহে কুকুৰৰ প্ৰতিও বহুত আসক্তি হৈ গৈছে। কুকুৰ পুহিব লাগি গ'ল বহুত মানুহে, হয়নে প্ৰভু? কুকুৰটো নহ'লে কুকুৰটোক বিচনাতে শুৱাই দিয়ে, হয় নাই? কুকুৰটোৰ প্ৰতি ইমান আসক্তি হৈ গ'ল মানুহে, চাবচোন। কুকুৰ এটা পুহিছে, আমাৰ হিন্দু সংস্কৃতিটো, কৃষ্ণ সংস্কৃতিটো আমি পাহৰি গ'লোঁ, ব্ৰিটিছ সংস্কৃতিটো লৈ ল'লোঁ। ব্ৰিটিছে কুকুৰ পুহিছিলে, আমিও পুহিবলৈ আৰম্ভ কৰি দিলোঁ। আমি গৰু পোহাটো বন্ধ কৰি দিলোঁ। গৰু পোহা সংস্কৃতিটো কৃষ্ণ সংস্কৃতি। গৰুৰ গাখীৰ যদি আপোনাৰ লোকৰ ল'ৰা ছোৱালীবিলাকক খুৱাব নহয়, গৰুৰ গাখীৰটো যদি আপুনি ল'ৰা ছোৱালীবিলাকক খুৱাব, তেনেহ'লে ৰাজহাড়ৰ পাপলৈকে নষ্ট হয়। সেইকাৰণে ঋষিমুনিসকল আগৰ তেওঁলোকে ব্ৰহ্মজ্ঞ হয়, শাস্ত্ৰজ্ঞ হয়। কিহৰ কাৰণে? সেই ঋষিমুনিসকলে গৰুৰ গাখীৰ খাইছিল। ভগৱানো গৰু নিজে গৰখীয়া হৈছিল। আপোনালোক চাব কথাবিলাক, কিয় কৃষ্ণ গৰখীয়া হৈছিল? কাৰণ
গৰুৰ প্ৰতি প্ৰেম, গৰুৰ প্ৰতি স্নেহ। 33 কোটি দেৱতা বোলে গৰুৰ শৰীৰতে থাকে বুলি কৈছে। সেইকাৰণে আমি গৰু পুহিব লাগিব। কিন্তু আমি ব্ৰিটিছ সংস্কৃতিটোত যিমানে আমাৰ প্ৰযুক্তিবিদ্যা আহি গ'ল, আমি সিমানেই মানে আমাৰ সংস্কৃতিবিলাক পাহৰি গৈছোঁ, হয়নে প্ৰভু সমস্ত? আমি অপসংস্কৃতিবিলাকক আঁকোৱালি লৈছোঁ। সেইকাৰণে এই অপসংস্কৃতিবিলাক আমি শেষ কৰিব লাগিব। আমি কৃষ্ণ সংস্কৃতি ল'বলৈ যত্ন কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাকক গুৰুক পৰিচয় কৰাই দিব লাগিব। আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক কৃষ্ণক পৰিচয় কৰাই দিব লাগিব। সেইটোৱে পিতৃ মাতৃৰ ধৰ্ম বুলি কৈছে। সেইকাৰণে ইয়াত কৈছে কপিলে যে মা ভকতিৰ আগে আবে মুখ্য কোন হয়, ভকতিয়ে মোক আতি অধীন কৰয়, আবে সি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰিব কৰ্মকণ। যিকোনো কৰ্ম কৰিব, সকলো বস্তু কৃষ্ণত অৰ্পণ কৰিবলৈ কৰিহে আপুনি আগবাঢ়িব। ৰাতিপুৱা ক'ৰবাত যাবলৈ ওলাইছে দেই, আপুনি চাইকেলত উঠিছে, কৃষ্ণ বুলি উঠিব। আইসকলক কৈছোঁ, পাত ছিঙিবলৈ গৈছে, পাত ছিঙি ছিঙি আপোনালোক মনে মনে কৃষ্ণ কৃষ্ণ বুলি ছিঙিব। আপোনালোকক এইটো মন্ত্ৰ দিছিলোঁ, এইটো মহামন্ত্ৰ, ভগৱানৰ এক মহামন্ত্ৰ। কি? খাওঁতে কৃষ্ণ কৃষ্ণ বুলি খাব। কাৰণ কলিযুগৰ আহাৰ, আপুনি কলিযুগৰ আহাৰ খাইছে, তাত কলি আছে আহাৰটোত, কাৰণ ভেজাল আছে। আপুনি চাউলত চাব আজিকালি শিলগুটি মিক্স কৰা আছে, কাৰণ তাত কলি মিক্স কৰা আছে। সেইকাৰণে এই কলি আহাৰটোক আপুনি সাত্বিক আহাৰ কৰিব লাগিব। কিহেৰে সাত্বিক কৰিব? কৃষ্ণ নামেৰে সাত্বিক কৰিব লাগিব, হয়নে প্ৰভু? সেইকাৰণে খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, সকলো সময়ত কৃষ্ণ। এ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ, জলসন্তে যেন পদ্ম নৰকৰ পৰা তাংক, ঐ আপুনি উধাৰু ৰংগমনে। জলসন্তে যেন পদ্ম নৰকৰ পৰা তাকো আপুনি উদ্ধাৰু ৰংগমনে। গতিকে বাপাইসকল, ভগৱানে আপোনাক মোক সকলোকে একেই প্ৰেম কৰিছে, কিন্তু আমি ভগৱানৰ কৃপাটো লাভ কৰিবলৈ জানিব লাগিব। কেনেকৈ জানিম? যেতিয়া আমি ঈশ্বৰৰ কথাবিলাক শুনিম, আজ্ঞাবিলাক পালন কৰিম। এতিয়া পিতৃ এজনৰ দুজন পুতেক, এজনে আজ্ঞা শুনে, পিতৃৰ বাক্য পালন কৰে, এজনে নুশুনে, কাক ভাল পাব? হা? যিজনে পিতৃৰ বাক্য উপদেশবিলাক শুনে, সেইজনৰ কথাকে পিতৃয়ে ভাল পায়। কিন্তু এজনে যদি নুশুনে, তেনেহ'লে ভগৱানে তেওঁক বেয়া পায়, পিতৃয়ে তাক বেয়া পাব। ঠিক আমি ঈশ্বৰৰ কথাবিলাক আমি শুনিবলৈ লাগে, আৰু সুন্দৰভাৱে শুনি আমি আগবাঢ়িব লাগিব। অকণমান পাঠৰ মাজত সোমাই যাম, তাৰপিছত এটা কাহিনী ক'ম, আৰু এভাগী কীৰ্তন দিবই লাগিব, আমিও দিম। কৃষ্ণ কৃপালু বাপাই সমস্ত। গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম বুলি। আজিকালি লিখা থাকে নে নাই নাজানো বাৰু। আপোনালোকৰ মাজত এতিয়া উপবিষ্ট হৈছে আমাৰ সুদূৰ, তেওঁ ধেমাজিৰ নেকি, লোহিত চন্দ্ৰ দেৱ শৰ্মা বাপ, বৰ সুন্দৰ ভাগৱত পাঠক। আপোনালোকক আনন্দ দিব তেখেতে। আমি কাহিনী এটা কৈ যাম বুলি ভাবিছিলোঁ, কিন্তু সময় নুকুলাব, কাৰণ সংবৰ্ধনা সভা এখন আছে, প্ৰায় এঘণ্টামান লাগি যাব, হয়নে প্ৰভু? গতিকে আজি অনুষ্ঠানটো আৰম্ভণিটো দেৰি হ'ল, বতৰৰ প্ৰতিকূল অনুকূল অৱস্থা। গতিকে আমাৰ এটাই আপোনালোকৰ ওচৰত বিনম্ৰ সেৱা জনাইছোঁ, প্ৰত্যেকটা কৰ্ম আপোনালোক কৃষ্ণ বুলিয়ে কৰিব, কৃষ্ণকে অৰ্পণ কৰি কৰিব। ভগৱানে আপোনালোকক প্ৰত্যেকটা মুহূৰ্ততে সহায় কৰি যাব। মনে মনে কৃষ্ণ বোলে যদি বা বেকত, তথাপি থাকোঁ মই তাহাৰ লগত। গতিকে মনে মনেও যদি কোনোবা কৃষ্ণ কৃষ্ণ কয়, কোনোবা যদি উচ্চ কণ্ঠেৰেও কৃষ্ণ কয়, ভগৱানে শংখ চক্ৰ গদা পদ্ম ধৰি তাৰ পিছে পিছে থাকোঁ বুলি কৈছে। বাপাইসকল, আমি আজিলৈ আপোনালোকক এৰিছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকলক আমি সেৱা জনাইছোঁ। সংবৰ্ধনা কাৰ্যসূচীটো আগবঢ়াওক।
আৰু আমাৰ এঘণ্টাৰ পিছতে আমাৰ আপ্যায়নৰো কথা আছে, অন্ন সিদ্ধা অন্নৰো কথা আছে। আমি সিদ্ধা অন্নও আপোনালোকৰ ব্যৱস্থা কৰি ৰাখিছে, ভকতক খুৱাব। কাৰণ দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভুঞ্জাইলে গুচয় কৰ্ম জ্বৰ, বা ভজিলে গুচে কৰ্ম জ্বৰ। গতিকে ভকতক ইমান দূৰ দূৰণিৰ পৰা আহিছে যেতিয়া, ৰাতিপুৱা বহুত সোনকালেও আহিছে, সেইসকল ভকতৰ কাৰণে আপ্যায়নৰ ব্যৱস্থা কৰিছে। বাপাইসকল, আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন। কৃষ্ণ কৃষ্ণ কৃষ্ণ।